হেল্ল' এভৰিৱান, কি খবৰ বাৰু? সকলোৰে আশা কৰিছোঁ সকলোৱে ভালে আছে আৰু কুশলে আছে। মই ৰঞ্জনাই আন এটা ৰেচিপি ভিডিঅ'ৰ সৈতে পুনৰবাৰ আজি আহি গ'লোঁ আপোনালোকৰ আগলৈ। ভিডিঅ'টো শেষলৈকে চাব আৰু শেষত জনাবলৈ নাপাহৰিব যে আপোনালোকৰ কেনেকুৱা পালে। আৰু একেবাৰে সহজ সাধাৰণ এটা ৰেচিপিৰ সৈতে মই আজি আহিছোঁ। গৰমৰ সময়ত বিশেষকৈ এনেধৰণৰ ব্যঞ্জনসমূহেৰে ভাত এসাঁজ খাবলৈ পালে আমাৰ সকলোৰে বিৰাটেই ভাল লাগে, নহয়নে? আৰু ৰেচিপিটোতো গম পাইছে কি হয়, আৰু তেনেকৈ একদম সহজ ৰেচিপি মই কৈছোঁ, তেনেকৈ মানে ক'বলগীয়া বুজাবলগীয়া একো নায়েই। তথাপিও যি নতুন ৰান্ধনীসকলৰ বাবে মই আকৌ পুনৰবাৰ সেই ৰেচিপিটোকে দিবলৈ লৈছোঁ। আৰু যিসকলে মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰি লৈছে তেওঁলোকলৈ বহুত বহুত ধন্যবাদ। আৰু যদি আপুনি আমাৰ চেনেললৈ নতুনকৈ আহিছে তেতিয়াহ'লে চেনেলটো ছাবস্ক্ৰাইব কৰি কাষত থকা বেল আইকনটো দবাই অল অপশ্যনটোত ক্লিক কৰি থৈ যাব। তেতিয়াহে মই দিয়া ভিডিঅ'ৰ নটিফিকেশ্যনসমূহ আপোনালোকে লগে লগে পাব আৰু চাব পাৰিব। আৰু তেতিয়াহ'লে বলক পাকঘৰলৈ যাম। এয়া কেৰাহীত তেল দি দিলোঁ আৰু মিঠাতেল দিছিলোঁ, আৰু তেলখিনি দিয়াৰ পাছতে নিমখ হালধি সানি লোৱা মাছকেইপিচ ধুনীয়াকৈ এতিয়া ফ্ৰাই কৰি ল'ম। আৰু মাছখিনি ভাজি লোৱাৰ পাছতে বাকী প্ৰচেছখিনি কৰি যাম। একেবাৰে সহজ ৰেচিপি, মই কৈছোঁৱে আগতেই, তথাপিও ভিডিঅ' হিচাপত যিহেতু দিছোঁ ৰেচিপিটো মানে প্ৰচেছখিনি কৈ যোৱাটো মোৰ কৰ্তব্য, গতিকে মই কৈ গৈছোঁ। আৰু এয়া মাছখিনি ভাজি ল'লোঁ অলপকৈ, আৰু এয়া দেখিছেই নহয় অলপমান মাছখিনি ভাজি ল'লোঁ। আৰু অকণমান দুপিচমান বেছিকৈও ভাজিছোঁ, কাৰণ এইখিনি মাছখিনি যে দিছোঁ তাৰে দুপিচমান আকৌ ফ্ৰাই কৰিও খাবও লাগিব, সেই গতিকে। আৰু বাকী গোটেই যা যোগাৰখিনি কৰি ল'লোঁ, আৰু মাজত